हेलो एवरीवन की खबर सकलोरे आशा करूँ सकलोरे ভাল आमार हे इमान ভাল নহয় हाजबेंड एतियाओ हस्पिटेलते एडमिट हो आछे एतियालके तेओक छुट्टी दियाई नाइ नाजानो आरो केতিয়া दिबो आसलते खुज काहिब পৰা হলেহে দিব ঘৰত আহিবলে আৰু আমি আজি নগলো তেওক চাবলে কাৰণ গুডুৰ গাটো ইমান ভাল নহয় হঠাতে ৰাতি জ্বৰ উঠিল আৰু মই আজি স্কুলো নপঠিয়ালো হে কাৰণে বেছি হৈ গলে দিগদাৰ হৈ যাব স্কুলৰ পৰা আকৌ ফোন কৰিব আনিবৰ কাৰণে হে কাৰণে নপঠিয়ালো আৰু কাইলৈ পৰা পঠিয়াম বুলি ভাবিছো আজি অলপ ভাল পাইছে এতিয়া দিনত ঠিক আছে তেনেহলে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো যি কি নহওক ভিডিঅ'টো ষ্টাৰ্ট কৰিছো যেতিয়া দেখাই যাম এখনলৈকে কি দেখাব পাৰো এতিয়াতো আধাটো দিন গলে মই 3টা মান বাজিছে নেকি মই আসলে ভিডিঅ' ষ্টাৰ্ট কৰিম নে নকৰিম ভাবি থাকোতে ভিডিঅ' এটাকে বনাই দিওঁ বুলি ওপৰলৈ আহিছিলোঁ ওপৰত ইমান ৰ'দ দিছে ভাবিছিলোঁ বতৰ কি কৰি ফুৰিছানো বতৰটো ইমান মানে অকমান ভাল কৰে কেতিয়াবা ভাবিছোঁ ওপৰত অকণ বতাহ চতাহ খাবলৈ পাম নেকি নাই তাকো এতিয়া আকৌ ৰ'দ দিছে এনেকুৱাই কৰি আছে বতৰটো আৰু লৈ আহিছোঁ মই ওপৰত তেল লগাবলৈ চুলি অৱস্থা নাইকিয়া হ'ল চুলিখিনি ইমান বেয়া হৈছে নহয় ইয়াত অহাৰ পৰা মোৰ চুলি একেবাৰে বেয়া হৈছে আৰু মানে সদায় ইমান চুলি হৰে কি কৰিম মই নিজে ভাবিয়ে পোৱা নাই চুলি বেলেগ বেয়া হৈছে আৰু উপায়ো নাই পানীখিনি বেয়া আচলতে পানীত মানে ব্লিচিং পাউডাৰ ঢালে এইটো কাৰণে বহুত বেছিয়ে ঢালে চাগে সেইটো কাৰণে চুলিখিনি বেয়া হৈছে নেকি নিচিনা লাগিছে আৰু ঠিক আছে তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যেতিয়া দেখাই যাম শেষলৈকে যি পাৰোঁ আৰু চাই যাব স্কিপ আৰু মই এতিয়া আপোনালোকক এটা বস্তু দেখাম দেই ৰ'ব দেই কেমেৰাটো এয়া চাওক কোমোৰা এটা লাগি আছে এটাই লাগিছে আগতে প্ৰথম যোনটো লাগিছিলে সেইটো যে বেয়া হৈ গ'ল সৰুতে কলিতে বেয়া হৈ গ'ল এটাই লাগিছে আৰু এয়া এইফালে এটা হৈছে আৰু নাজানো থাকিব নে নাথাকে গছজোপাটো এইজোপা এয়া ওপৰত খেতি কৰিবলৈ নিদিয়ে প্ৰথমতে আমি কৰিছিলোঁ এই তাত মানে ৰাখিছিলোঁ তাৰপিছত এতিয়া নিদিয়ে বুলি কোৱাৰ কাৰণে পেলাইও দিলোঁ কেইটামান আৰু এই ইয়াত ৰাখি থৈছোঁ থাৰ্মকলকেইটা মনে মনে বলা ভিতৰত বলা ইয়াত বৰষুণ দিছে বৰষুণ পৰিছে নেকি বৰষুণ পৰিছে এইমাত্ৰ ৰ'দ দি আছিলে গৰমত থাকিব পৰা নাই এতিয়া আকৌ বৰষুণ দিলে নে আহিছিলোঁ ঘৰলৈ তেল লগাবলৈ আৰু তেল ইমান গৰমত মই লগাবলৈ নোৱাৰিলোঁ এতিয়া আমি গৈছোঁ তললৈ বেটাৰ বোলে পানী দিয়া লাগিছে ব'লক তেনেহ'লে মোৰ চুলিত তেল লগোৱা হৈ গ'ল সৰহকৈ লগাই লৈছোঁ একখিনি একদম পূৰা বিঘা হৈ আছে কাইলৈ ধুই দিম আৰু সেইকাৰণে সৰহকৈ লগাই লৈছোঁ আজি নুধুওঁ আজি এতিয়া পাছবেলা লগাইছোঁ সেইকাৰণে আৰু এটা ৰাতি থৈ দিলে অকণমান ভাল হ'ব গৰমত বেছি তেল নলগাওঁ সেইকাৰণে লগালে আৰু ঠিকছে লগাই লওঁ ঠিক আছে ভিডিঅ'টো চাই যাব তেন্তে এতিয়া মই বনাই আছোঁ কিটচেনত হাজবেণ্ডৰ কাৰণে খানা তেওঁৰ কাৰণে টিফিন বনাই আছোঁ টিফিনটো মই দি পঠাম আজি আজি মানে ঘৰৰ পৰাই দিম সদায়নো কিমান হস্পিটেলৰ খানা খাই থাকিব ভাল নালাগে সেইকাৰণে ঘৰৰ পৰাই দি পঠাম বুলি ভাবিছোঁ মাতি পঠিয়াইছোঁ তেওঁৰ লগৰজনক নিবলৈ আহিব আৰু একদম চিম্পুল বনাইছোঁ একো নাই মোৰ ওচৰত চব্জিও নাছিলে মই আনিবলৈ ওচৰখনত ভালকৈ নাপায়ো সেইটো কাৰণে যি আছিলে তাকে বনাই দিছোঁ আৰু দেখাম ৰ'ব আপোনালোকক এয়া মই বনাইছোঁ অকণমান ভেন্দি আছিলে ভেন্দি অকণমান ফ্ৰাই কৰি দিছোঁ হৈ যাব আৰু বেছি নালাগে ভেন্দি ফ্ৰাই কৰিছোঁ আৰু এইফালে বইল কৰিছোঁ দালি তেওঁ খাই ভাল পায় কেৰাহীত বনোৱা দালি সেইটো কাৰণে মই কেৰাহীতে বনাইছোঁ তাৰপিছত আৰু তেল মাৰি দিম ইয়াতে মই লগতে ভেন্দিও দি দিছোঁ গুডুৱে খাই ভাল পায় আৰু লগতে কণী এটাও দি দিছোঁ বইল হ'ব তাৰ কাৰণে ই আকৌ তেনেকৈ মানে আমলেট বা এনেকৈ আন্দা ভুজিয়া কিবা বনাই দিলে নাখায় আৰু বনাম বুলি ভাবিছোঁ আন্দা ভুজিয়া এইফালে পিঁয়াজ কাটি লৈছোঁ এইফালে নৰসিংহ পাত মই নৰসিংহ পাত দি খাই ভাল পাওঁ সেইকাৰণে নৰসিংহ পাত দিম আৰু জলকীয়া লৈছোঁ পিঁয়াজ এইকেইটা কাটিব লাগিব তাৰপিছত বনাম আৰু এতিয়া বাজিছে 4:30 5টা বজাত তেওঁ নিবলৈ আহিব লগৰজন দি পঠাম আৰু তেওঁ কি কৰি আছে চাম গুডু দিছোঁ পঢ়িবলৈ তাৰ গৰম লাগিছিলে বোলে কাৰেণ্টটো গুচি গৈছিলে কাৰণে সি কাপোৰ কানি খুলি ল'লে এতিয়া আৰু বোলে গা ধুব লিখি মেলি পঢ়িছা পটাপট কমপ্লিট কৰি লোৱা দেই আৰু মেথছৰ ৱৰ্কখিনি আছে নহয় মেথছৰ ৱৰ্ক কৰিব আছে নহয় পটাপট কৰা দেই জল্দি কৰা আৰু পঢ়া সময়ত দেখিছেনে ছাইডত কি আছে এনেকৈয়ে কিতাপ পঢ়ে পটাপট পঢ়া তাৰপিছত গা ধুব লাগিব বাপেক নাই যে এতিয়া সেই চুলিখিনি কিমান দীঘল হৈ গৈছে চুলিও কাটিব লগা হৈছে মইনো ক'ত কাটিমগৈ আৰু এনেকৈ থাকিব নহ'লে মই মেচিন মাৰি দিম নেকি পাপাৰ মেচিনটো মই মাৰি দিম টাকলা হৈছে আৰু টাকলা কৰি দিবলৈ তুমি স্কুলে নাযাবা দেখিলে মানে ঠিক আছে গুডুৱে পঢ়ক তেনেহ'লে মই ডিষ্টাৰ্ব নকৰোঁ তুমি পঢ়া দেই তেল
পাঁচফোৰণ হৈছে আৰু ইয়াতে অকণ পাঁচফোৰণ দি দিম। ইয়াত ভয় লাগে মোৰ ফুটে বুলি। আৰু অকণমান দিম ভাল লাগে নৰসিংহৰ পাত খাই তেনেকৈ আৰু অকণমান দিম পিঁয়াজ। বেছি নিদিওঁ আৰু কমকৈ দিম। ডাইৰেক্ট হৈ আছে এনেকৈ কেতিয়াবা কেৰাহীত বনালে মানে দাইল তেল মাৰো ইজি হৈ যায় আৰু এনেকৈ হৈ যায় যে সেইকাৰণে হৈ গ'ল আৰু এতিয়া অকণমান ডাঠকৈ বনাইছোঁ কাৰণ গুটুৱে মানে দালি আৰু আলু বাহিৰে একো বেলেগ একো নাখায় সেইকাৰণে দালটোকে অকণ ডাঠকৈ বনাইছোঁ বেলেগ একো চব্জি তব্জি একো নাখায় পিঁয়াজ আৰু জলকীয়া আৰু নৰসিংহ পাতখিনি ফ্ৰাই কৰি লৈছোঁ ইয়াতে অকণমান নিমখ আৰু হালধি দি দিম আৰু তাৰপিছত আৰু কণীকেইটা ভাঙি দিম আৰু হৈ যাব আৰু আপোনালোকে এনেকৈ খাইনে ক'বচোন নৰসিংহ পাত দি আঞ্জা ভুজিয়া মই জিতি বনাই দিওঁ দেই জিতি কিন্তু টেষ্টটো ভাল আহে আৰু মানে ভালো লাগে খাবলৈ হা সি বেটাই ভাবিছে কি সঁচাকৈ মই ভুজিয়া বনাইছোঁ নেকি সেইকাৰণে যোৱা মই দেখাই দিম কিন্তু ভিডিঅ'ত তুমি গা ধুই আছা দেখাও নেকি তুমি যোৱা পানীটো খুলি থৈ দিয়া মই গৈ আছোঁ তোমাক ধুৱাবলৈ মোৰ হৈছে আৰু ফ্ৰাই কৰা বেছিকৈ ফ্ৰাই নকৰোঁ ইয়াত এতিয়া কণীকেইটা দি দিম আৰু ভাজি আছোঁ আৰু অলপ ভালকৈ একদম চিম্পুল হয় কিন্তু খাবলৈ বিৰাট টেষ্টি লাগে বেলেগ এটা টেষ্টি লাগে মানে নৰসিংহ পাতটো দি দিয়াৰ কাৰণে আৰু জলকীয়া দেখি ভয় নাখাব দেই জলকীয়া আমি দুটাই যে ইমান জ্বলা খাওঁ নহয় ঘৰতো ইমান গালি দিয়ে আমি ঘৰ যেতিয়া যাওঁ তেতিয়া কয় তহঁতৰ পেট নুপুৰেনে ইমান জ্বলা খাওঁ ইমান এইটো যে কমেই হৈছে আমি ইমানেই জ্বলা খাওঁ মানে কেতিয়াবা এনেকুৱা হয় কেঁচা জলকীয়াই আমাক মানে মুখত নুপুৰে যে আমি সেইকাৰণে ৰঙা দীঘল জলকীয়াটো আনো কিন্তু সেইটো খালেতো অকণমান পেটৰো মানে পেট বেয়া হয় বুলি কয় মানুহে সেইকাৰণে জ্বলন পূৰণো কৰে আৰু সেইটো কাৰণে যিমান পাৰোঁ কেঁচাটোকে সৰহকৈ ঢালি দিওঁ আৰু সেইকাৰণে বহুত জ্বলা লাগে আমাৰ ঘৰত জলকীয়া যে বহুত বেছি দিন নাযায় আৰু এয়া মোৰ চব বনাই হৈ গ'ল আৰু এতিয়া পঠাবহে লাগে আহিব কৈছোঁ সোনকালে ইয়াত দালি আছে আৰু ইয়াত চব্জি আৰু আন্দা ভুজিয়া আৰু ভাত দিম আৰু ভোট জলকীয়া আচাৰ লাগিব বুলি কৈছে তাৰে অকণ দি পঠাম বস্তু এতিয়া বাৰটাত বেছি খাবলৈও মন নকৰে বেছিকৈ কিবা কিবি বনাই দিলে মানে সেইকাৰণে চিম্পুল কিবা এটা খানাই বনাই দিছোঁ আৰু হৈ গ'ল মোৰ টিফিন ৰেডি কৰি এতিয়া তলত ৰৈ আছে আৰু দি পঠাওঁতে আজি দিনটো কাপোৰ ধোৱাই নাই হাজবেণ্ডৰ কাপোৰ আছিলে মানে দি পঠাইছে সেইকাৰণে এতিয়া কাপোৰো ধুবলৈ আছে মই এতিয়া মেচিনটো চলাই লওঁ তেওঁৰ কাপোৰখিনিৰ কাৰণে ৰৈ আছিলোঁ মানে মোৰ ঢেৰ কাপোৰ মেচিনত জমা হৈ আছে এতিয়া ধুম আৰু কাম বন কৰি গা পা ধুই আহিলোঁ দেখিছোঁ বতৰটো চবচোন কেনেকুৱা কলা কৰিছে এতিয়া বৰষুণ আনিবলৈ তাতে মই মেচিনত কাপোৰ দিছোঁ আজি মেচিনৰ কাপোৰ মেচিনতে থাকিব কাপোৰ কি হ'ব কাৰেণ্টটো গুচি গ'লে কাৰেণ্টটো যাবগৈ নি যাবগৈ সেয়া ক'লেই নহয় কাৰেণ্টটো যাবগৈ নগ'লেই হয় আৰু কাপোৰখিনি কি হ'ব মোৰ এতিয়া বতৰটো চোন কেনেকুৱা গুমগুমাই আছে একদম কলা কৰি আছে চাগে দেই কাৰেণ্টটো নগ'লে হয় বৰ চিন্তা হয় দেই এইটো টাইমত ইমান গৰমত বৰষুণ নিদিলে কিন্তু এতিয়া অকণ ঠাণ্ডা পেলাইছে এতিয়া আকৌ বৰষুণ দিব ধৰিছে এতিয়া চব কেনেকুৱা ক'লা মলা কৰি আনিছে হে ভগৱান বৰষুণ নিদিলে হয় আৰু দেই
যেতিয়া আমি বৰষুণ বিচাৰোঁ তেতিয়া আকৌ বৰষুণ নিদিয়ে ন হয়নে আৰু কটা হয় নেকি क्या कर रहा है আমি এতিয়া খাবলৈ লৈছোঁ চিঙাৰা হয়নে তিনিটা দি পঠাইছিলে মানে কোনে দিছিলে এইটো আংকলে কিন্তু বাপেকে মানে চিঙৰা তিনিটা দি পঠাইছিলে এটা সি খালে আৰু দি পঠাইছিলে মানে তাৰ সেই যোনজনে খানা নিবলৈ আহিছিলে যে তেওঁক কৈ পঠাইছিলে মানে লৈ আহিবলৈ বুলি তেওঁৱে লৈ আহিছিলে তিনিটা আনিছিলে এটা সি খালে দুটা আৰু তেওঁৰ এইবোৰে চিন্তা আমি কি খাবলৈ পাইছোঁ কি খোৱা নাই মানে ভালকৈ খাবলৈ পাইছোঁ নে নাই পোৱা এইবোৰে সুধি থাকে আৰু আনকালে সদায় গধূলি টাইমত আমাক উলিয়াই লৈ যায় ক'ৰবালৈ নহয় ক'ৰবালৈ কিবা এটা খাবলৈ উলিয়াই লৈ যাব নহ'লে অকণমান ফুৰি আহাগৈ বুলি উলিয়াই লৈ যাব ডেইলি উলিয়াই লৈ যায় কিন্তু এতিয়া তেওঁ সেইবোৰে দুখ আৰু মই এতিয়া হস্পিটেলত পৰি আছোঁ তেহঁতি খাবলৈ পাইছেনে নাই পোৱা মানে সেইবোৰে বহুত দুখ কৰি থাকে আৰু তেনেকৈ মই পৰি আছোঁ পানী পাইছেনে নাই পোৱা খাবলৈ সেইবোৰে চিন্তা কৰি থাকে আৰু তাত বহি বহি ঠিক আছে আমি তেনেহ'লে চিঙৰাটো খাই লওঁ ন কি ঘটনা হৈ যাব আৰু এই চেণ্ডেলডাল থৈছিলোঁ বাহিৰৰ বেলকনিত যেতিয়া বৰষুণ দিয়ে আজিকালি সেইটো কাৰণে তিতি যায় যে সেইকাৰণে ভিতৰতে আনিলোঁ এইডাল যে মই একদম কমটি দামত ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ কমটি দামী কাৰণে এনেকুৱা হ'ল চাগে মানে আৰু এটা ষ্টেপ আছিলে আৰু ওপৰত মানে কভাৰটোও আছিলে তাৰপিছত সেইটো কাৰণে মই চব এৰুৱাই দিলোঁ ভাগি গ'ল আচলতে কেলৈ ভাগিলে মই গম পালোঁ মানে আমি মানে বস্তুটো ইফালৰ পৰা সিফালে লৈ ফুৰা খালে সেইকাৰণে এইটো সোনকালে বেয়া হৈ গ'ল আৰু যিকোনো এইবিলাক বস্তু যে এটা জেগাতে ৰাখি থ'ব লাগে আৰু এতিয়া উপায় নাই সেইকাৰণে যেন তেনে কামত লগাই থৈছোঁ আৰু এইটো আমাৰ খাই বৈ ফিনিছ আৰু এই চাটনিটো যে চাটনি নে এইবোৰ মিঠা সোপা দি আছে এইবোৰ আমি নাখাওঁ ইয়াত যে অকল মিঠা মানুহবোৰে যে আমাৰ তাৰ নিচিনা অসমৰ নিচিনা মানে একদম পূৰা ধুনীয়া স্পাইচি বস্তুবিলাক যোনবোৰ জ্বলা টেঙা এইবিলাক থাকে যে এইবিলাক একদম নাখায় অকল মিঠা দি খায় ক'ৰবাত কিবা এটা খাবলৈ যাম দিব দহি সোপা ঢালি পিনে মই যে ইমান বেয়া পাওঁ এতিয়া গুগুৱেটো আগতে এটা খাই ল'লে তাৰপিছত মোৰ ভাগৰো খালে এটা ন এয়া ইমান ভাল পায় এইবিলাক খাই সেইকাৰণে পাপাকে দি পঠিয়াইছে পাপাক থেংক ইউ কৈ দিয়া থেংক ইউ পাপা কৈ দিয়া আৰু কিবা দি পঠিয়াইছিলে সি খাই খতম নামকিন চামকিন দি পঠাইছিলে মানে তেওঁ আনিবলৈ কৈছিলে মানে আকৌ হস্পিটেলত থকা মানুহজনে কেনেকৈ দি পঠাব বুলি ভাবিব আপোনালোকে নহয় তেওঁ আচলতে লৈ আহিবলৈ কৈছিলে সেইকাৰণে আংকলজনে লৈ আহিছিলে বুজিছে ন বাহিৰত বৰষুণ চাওক এয়া ইমান ডাঙৰ বৰষুণ দিলে ব'লা সকলোকে আমাৰ গুডু স্কুল যাবলৈ ৰেডি হৈ গ'ল আৰু স্কুল বাছ আহিব এতিয়া 6:40 এইকেইদিন বাছতে গৈ আছে আৰু নহ'লে বাৰু আগতে বাপেকে লৈ যায় এতিয়া আৰু ক'তনো এতিয়া হস্পিটেলত আছে বাপেক সেইকাৰণে সি বাছতে গৈ আছে আৰু কালি যে ভিডিঅ' কৰা আৰু নহ'ল আৰু কালি বৰষুণ দিলে তাৰপিছত আমি খাই বৈ অকণ গুডুক পঢ়াই মেলি মই শুই থাকিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল লাগে লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেনেহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত বাই গুড বাই কৈ দিয়া